আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ বাৰ্ড ডগ। এই পয়েমটি বা কবিতাটি সম্পূৰ্ণৰূপে অসমীয়াত আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে প্ৰথমতে আছে বাৰ্ড ডগ। নেম দ্য ফলোয়িং কমন বাৰ্ডছ। ইয়াতে সচৰাচৰ দেখি থকা কেইটামান চৰাইৰ ফটো দিয়া আছে, অৰ্থাৎ ইমেজ দিয়া হৈছে, আৰু এই ফটোখিনি তোমালোকক নামকৰণ কৰিবলৈ কৈছে, অৰ্থাৎ নামখিনি ইয়াতে লিখিব কৈছে। ইয়াতে প্ৰথমতে ওপৰ ফালে আছে, এইটো হৈছে পাৰ চৰাই। পাৰ চৰাই মানে হৈছে ইংৰাজীত কি নামেৰে আমি ক'ব পাৰোঁ। পাৰ চৰাইটো ইংৰাজী পিজন বুলি কোৱা হয়, PIGEON। আৰু সোঁফালে আছে পেৰট, অৰ্থাৎ ভাটৌ চৰাই। আৰু বাওঁফালে আছে ডভ, অৰ্থাৎ কপৌ। আৰু কপৌ চৰাইৰ তলতে আছে স্পেৰো, অৰ্থাৎ ঘৰচিৰিকা। আৰু ঘৰচিৰিকাৰ ছাইডতে আছে মৌৰা চৰাই, অৰ্থাৎ পিকক। আৰু মাজৰ চৰাইটোৰ নামটো কি হয় তোমালোকে নিজেই ভালদৰে এবাৰ চাই ল'বা। ইয়াতে কোৱা হৈছে লেটছ টক। ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ? ইয়াতে কৈছে তুমি ভাবানে চৰাই চিৰিকটিও পৰিয়াল আছে বুলি? তাৰপিছত ইয়াতে এনচাৰটো হ'ব য়েছ, বাৰ্ড হেভ ফেমিলিজ। তাৰপৰা নেক্সট আছে ডু ইউ থিংক বাৰ্ড কেন টক? ইয়াতে এনচাৰটো হ'ব য়েছ, বাৰ্ড কেন টক। তাৰপৰা আছে হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? তাৰ মানে মানুহবিলাক তোমালোকে দেখিছানে আকাশত চৰাইৰ নিচিনাকৈ উৰা? ইয়াতে এনচাৰটো হ'ব ন, পিপল কেনট ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ। তাৰপৰা বাকী যিখিনি আছে লগতে কবিতাটো বা পয়েমটো আলোচনা কৰিম নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।